এয়া লৈছোঁ ব্ৰইলাৰ মাংস। এয়া এতিয়া পিঁয়াজ কাটি লৈছোঁ, পিঁয়াজ, কেঁচা জলকীয়া, তেজপাত, এয়া চামুচ লৈছোঁ মই আদা নহৰু পেষ্ট, আৰু এইফালে আছে মছলাসমূহ। মছলাত লৈছোঁ মই ৰেড চিলি, চিকেন মছলা, জিৰা, ধনিয়া আৰু অলপমান মই জালুকৰ গুড়া লৈছোঁ। এতিয়া মই এখন কেৰাহী পাতি লৈছোঁ, পাতি লোৱা গৰম হোৱাৰ লগে লগে ইয়াত তেল দিছোঁ। ফাৰ্ষ্ট মই পিঁয়াজখিনি ভাজি লওঁ অকণমান ৰঙা হোৱাকৈ। এয়া ভজাৰ পাছত অলপ লৰাই দিছোঁ। আপোনালোকে চাই কওকচোন মই কিদৰে বনাইছোঁ। সকলোৱেতো জানেই আপোনালোকে বনাবলৈ ঘৰত। পিঁয়াজখিনি অলপমান ভজাৰ পিছত মই হালধি দি দিছোঁ। এতিয়া তেজপাত আৰু কেঁচা জলকীয়া লগত দি দিছোঁ। কেঁচা জলকীয়া দিছোঁ, অলপ লৰাই দিছোঁ। এয়া মই চামুচত থোৱা আদা নহৰু পেষ্টখিনি দিছোঁ। এতিয়া অলপ লৰাই ল'ম। এইখিনি ভালদৰে অলপ ভাজি লওঁ, আৰু জানেই আপোনালোকে মছলাখিনি যিমানেই ভাজিম আমি সিমানেই মাংস টেষ্টটো বেছি ওলায়। দেখিছেনে পিঁয়াজৰ পৰা কেনেকৈ পানী ওলাব ধৰিছে। পানীখিনি তাত নিমখ দিছোঁ সোৱাদ অনুযায়ী। এয়া মছলাখিনি দিছোঁ মই ৰেড চিলি, এয়া দিছোঁ ধনিয়া গুড়া, চিকেন মছলা, অলপ লৰাই দিছোঁ। এতিয়া মই ভালদৰে ৰঙচুৱা হ'ল, মছলাখিনি ধুনীয়াকৈ তেল এৰি দিছে মছলাৰ পৰা। এতিয়া মই বিলাহী দিছোঁ, কাটি লোৱা বিলাহীখিনি। বিলাহীখিনি অলপ ভাজ খাবলৈ দিছোঁ ধুনীয়াকৈ। দেখিলে কিমান ধুনীয়াকৈ বিলাহীখিনি সিজি নাইকিয়া হৈছে। এতিয়া মই ইয়াত মাংসখিনি দিম। এয়া মই মাংসখিনি দি দিছোঁ। অলপ দেৰি ভাজিম মই, আপোনালোকে চাই থাকিব। অকণমান আৰু নিমখ দি দিলোঁ এতিয়া। দেখিছেনে কালাৰটো কিমান ধুনীয়া হৈ আহিছে। এয়া মাংসৰ পৰা তেল এৰিছে। তেল এৰাৰ পাছতে মই অলপ পানী দিম। মই পানী দি দিছোঁ, পানী দি অকণমান লৰাই দিছোঁ। এয়া উতল আহিছে মাংসখিনি। কিমান ধুনীয়া হৈ উঠিলে মাংসখিনি। এতিয়া আমি গৰমে গৰমে খাম এতিয়া। দেখিছেনে? এনেই আপোনালোকে চবেই জানেই, এতিয়াও মই ৰেচিপিটো দিলোঁ আপোনালোকৰ মাজত আগবঢ়াই।